নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাৰু মেট্ৰিক পৰীক্ষাত গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায় নে? যদি মন যায় তোমালোকে সঠিক চেনেলটো চাই আছা। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে গণিতত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে তোমালোকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। আজি আমি অনুশীলনী 3.1ৰ কুৱেশ্যন নম্বৰ 1 আলোচনা কৰিম। চাবা কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে? তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণযোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। তাৰমানে তলত কিছুমান আমাক কি দিয়া আছে, কিছুমান আমাক ল্যাঙ্গুৱেজ টাইপ কোৱেশ্চন দিয়া আছে। সেই ল্যাঙ্গুৱেজ টাইপ কোৱেশ্চনৰ পৰা আমাক কি কৰিব দিছে? ৰৈখিক সমীকৰণ বনাব দিছে আৰু সেই ৰৈখিক সমীকৰণক আমাক কি কৰিব দিছে? লেখৰ সহায়ত সমাধান কৰিব দিছে। গতিকে প্ৰথমত চাবা কুৱেশ্চন নম্বৰ 1ৰ 1 নম্বৰটোত কি দিয়া আছে? এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তেন্তে গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিওৱা। তাৰ মানে আমাক কি কৈছে? এটা গণিতত কুইজ হৈছিল, কুইজত 10ম শ্ৰেণীৰ গণিতত কুইজ হৈছিল। তাতে কি কৰিছিল? 10জন ছাত্ৰ ছাত্ৰী, অৰ্থাৎ তাতে কিমানজন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল? 10জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তাৰ মানে কুইজত অংশগ্ৰহণ কৰা কি কৈছে? ছাত্ৰতকৈ কি ছাত্ৰীৰ সংখ্যা 4 বেছি। গতিকে ছাত্ৰ যিমান আছিল তাতকৈ 4 কি আছিল? বেছি আছিল ছাত্ৰীৰ সংখ্যা। এতিয়া আমাক ক'ব দিছে কিমানজন ছাত্ৰ ছাত্ৰীয়ে কুইজটোত অংশগ্ৰহণ কৰিছিল, কিমানজন ছাত্ৰই অংশগ্ৰহণ কৰিছিল আৰু কিমানজন ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। আমি এক্সট্ৰা গলাম। চাবা প্ৰথমতে যিহেতু আমি নাজানো কিমানজন ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু কিমানজন ছাত্ৰীয়ে কৰিছিল, গতিকে এইবিলাক কুৱেশ্যনত আমি কি কৰো? আমি ধৰি লোৱা হ'ল, আমি ধৰি লওঁ যে x আৰু y বুলি আমি কি কৰো? ধৰি লওঁ। গতিকে আমি ইয়াতে ধৰি ল'ম, ধৰা হ'ল ছাত্ৰৰ সংখ্যা, আমি ধৰি ল'ম ধৰা হ'ল ছাত্ৰৰ সংখ্যা কিমান ধৰি লৈছো? x আৰু ছাত্ৰীৰ সংখ্যা ধৰি লৈছো কি? y। গতিকে তোমালোকে ছাত্ৰৰ সংখ্যা y বুলি ধৰিব পাৰা, ছাত্ৰীৰ সংখ্যা x বুলি ধৰিব পাৰা, তোমালোকৰ নিজৰ ইচ্ছা, তোমালোকে যেটো ধৰিবা। গতিকে মই ছাত্ৰৰ সংখ্যা x ধৰিছো, ছাত্ৰীৰ সংখ্যা y ধৰিছো। ঠিক আছে? এতিয়া প্ৰশ্ন মতে আমাক একৰ্ডিং টু কোৱেশ্চন, অৰ্থাৎ প্ৰশ্ন মতে আমাক কি কৈছে? প্ৰথম চৰ্তটো কি কৈছে চাবা, এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল। তাৰমানে কুইজত কিমানজন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল? 10জন। তাৰমানে ছাত্ৰ আৰু ছাত্ৰ মিলি কি কৰিছিল? 10জনে অংশগ্ৰহণ কৰিছিল। তাৰমানে ছাত্ৰৰ সংখ্যা যদি x হয় আৰু ছাত্ৰীৰ সংখ্যা যদি y হয়, ছাত্ৰ আৰু ছাত্ৰ মিলি কি হৈছে? 10জন অংশগ্ৰহণ কৰিছিল। গতিকে প্ৰথম কণ্ডিশ্যনটো হৈছে x + y = 10। গতিকে এইটো প্লাস হ'ব, কাৰণ দুইজনে মিলি মানে ছাত্ৰ আৰু ছাত্ৰ মিলি কি কৰিছিল? কুইজত 10জনে অংশগ্ৰহণ কৰিছিল। গতিকে x + y কিমান হ'ব? 10 হ'ব। হল, এইটো হৈছে আমাৰ এটা সমীকৰণ। আন এটা কণ্ডিশ্যন কি বুলি কৈছে চাবা, যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তাৰমানে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি। কাৰ সংখ্যা বেছি? ছাত্ৰীৰ সংখ্যা বেছি। কাতকৈ বেছি? ছাত্ৰতকৈ বেছি। কিমান বেছি? 4 বেছি। বুজি পাইছা কোৱেশ্চনটো? কাৰ বেছি? কৈছে ছাত্ৰীৰ সংখ্যা বেছি। ছাত্ৰীৰ সংখ্যা কি বুলি ধৰিছিলো? y। গতিকে আন এটা আমাৰ সমীকৰণ কি হ'ব? y মানে ছাত্ৰীৰ সংখ্যা বেছি, কাতকৈ বেছি, তকৈ আছে। চাবাচোন এটা তকৈ মানে হৈছে মাইনাস, তকৈ মানে কি? মাইনাস। গতিকে কাতকৈ বেছি, চাবা কোৱেশ্চনত কি দিয়া আছে? ছাত্ৰতকৈ বেছি, ছাত্ৰতকৈ বেছি। ছাত্ৰ মানে কি? ছাত্ৰ মানে হৈছে x ইয়াতে। গতিকে y - x মানে ছাত্ৰীৰ সংখ্যা ছাত্ৰৰ সংখ্যাতকৈ কি বেছি? কিমান বেছি বুলি কৈছে? 4 বেছি বুলি কৈছে। সেইকাৰণে 4। আৰু যদি 4 কম বুলি ক'লে হেতেন তেনেহলে কম বুলি ক'লে মাইনাস হয়। বুজি পাইছা? আৰু বেছি বুলি ক'লে কি হয়? প্লাস হয়। প্লাসটো আমি নিলিখো। গতিকে ইয়াৰ পৰা আমি কি বুজি পালো? যে ছাত্ৰীৰ সংখ্যা ছাত্ৰতকৈ মানে মাইনাস। গতিকে ছাত্ৰীৰ সংখ্যা কাৰ সংখ্যা? ছাত্ৰীৰ সংখ্যা কাতকৈ বেছি, ছাত্ৰতকৈ বেছি। কিমান বেছি? 4 বেছি। গতিকে এনেকৈ আমি লিখিব লাগিব। হল, তোমালোকে এইটো বুজি পাইছা? গতিকে আমি এইটো কি কৰিব লাগিব? দুটা সমীকৰণ পাই গলো। এতিয়া আমি এই সমীকৰণ দুটাক কি কৰিব লাগে? লেখৰ সহায়ত প্ৰকাশ কৰিব লাগে। গতিকে কেনেকৈ আমি লেখৰ সহায়ত প্ৰকাশ কৰিম? গতিকে আমি কি কৰিম? ইয়াৰ পৰা আমি x ৰ মানটো ওলাই ল'ম। গতিকে ইয়াৰ পৰা x কিমান হ'ব? x হ'ব কি? ইয়াতে প্লাস y আছে, প্লাস y টো যদি মই বাওঁফালৰ পৰা সোঁফালে লৈ যাওঁ, সমানৰ সোঁফালে লৈ যাওঁ, প্লাসটো কি হৈ যাব? মাইনাস হৈ যাব। গতিকে কি হৈ যাব? 10 - y হৈ যাব। গতিকে x ৰ মান ইয়াতে ওলাইছো। গতিকে ইয়াতে আমি কি কৰিম? x ৰ মান এটা ওলাই ল'ম। গতিকে ইয়াতে x ৰ মান কি হ'ব? x ৰ মান যদি মই ওলাও তেনেহলে -x টো মই যদি ইফালে গুচি যাওঁ তেনেহলে কি হৈ যাব? +x হৈ যাব। আৰু 4 টো মই ইফালে লৈ আহিম। গতিকে কি হৈ যাব? y 4 আগত কি আছে? প্লাস আছে। প্লাসটো ইফালে গুচি আহিলে কি হৈ যাব? -4 হৈ যাব। আৰু x টো ইফালে গুচি গলে কি হৈ যাব? +x হৈ যাব। হল, গতিকে আমি y - 4 = যদি x হয়,
গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম x সমান সমান y মাইনাছ 4 বুলি লিখিব পাৰিম না নাই পাৰিম এইটো সমান সমান এইটো হলে এইটো সমান সমান এইটো হ'ব গতিকে মই x টো মই বাওফালে ৰাখিছো হল এতিয়া আমি এটোৰ পৰা কি কৰিম চাবা যে তোমাক লেখত প্ৰকাশ কৰিব দিছে লেখক প্ৰকাশ কৰিব দিলে আমি কি কৰিম এনেকে এটা আঁকিব লাগিব হল এনেকে আঁকি আমি এনেকে এটো তোমালোকে মনত ৰাখিবা ইয়াতে x দিবা ইয়াতে y দিবা হল গতিকে এনেকে দিবা এতিয়া চাবা আমি কি কৰিম ইয়াতে আমি এটা কি পালো x সমান সমান 10 - y পালো প্ৰথম সমীকৰণটোৰ পৰা হল গতিকে ইয়াতে আমি y এর মান যিকোনো বহাব পাৰিম y এর মান আমি যিকোনো বহালে কি হ'ব x এর মান পাই যাম গতিকে y এর মান আমি কি ধৰি লৈছো y এর মান আমি 2 বুলি ধৰি লৈছো আমি তোমালোকে বেলেগ ধৰিব পাৰা মই 2 বুলি ধৰি লৈছো y এর মান যদি 2 ধৰো তেনহলে x এর মান কিমান হ'ব 10 - 2 y এর মান যদি 2 ধৰো 10 এর পৰা 2 গলে কিমান 8 গতিকে x এর মান কিমান হৈ যাব 8 হৈ যাব হল এটো এটা পালো আৰু এটা ধৰিব লাগিব y এর মান যিকোনো ধৰা তোমালোকে y এর মান তোমালোকে 5 বুলি ধৰা বা 4 বুলি ধৰিব পাৰা যিকোনো ধৰিব পাৰা তোমালোকে মই যদি 5 বুলি ধৰি ইয়াতে y এর মানটো যদি 5 ধৰো y এর মান 5 ধৰিলে কি হ'ব 10 - 5 10 - 5 মানে কিমান 5 10 এর পৰা 5 গলে 5 গতিকে x এর মান কিমান হ'ব 5 হ'ব হল গতিকে এইটো এটা পালো আমি এতিয়া আন এটা আমি পাম চাবা আন এটা আমি বাক্য সাকিম বাক্য এনেকা কি ইয়াতে উপৰত দিবা x তলত দিবা y গতিকে y এর মান আমি যিকোনো বহাব পাৰিম y এর মান আমি যিকোনো বহাম গতিকে y এর মান মই ইয়াতে যেটো -4 আছে গতিকে মই 6 বহাইছো ধৰি লৈছো মই কি বহাইছো y এর মান আমি 6 বহাইছো গতিকে y এর মান যদি আমি 6 বহাও গতিকে 6 - 4 6 - 4 কিমান হয় 2 হয় গতিকে x এর মান কিমান হৈ যাব 2 হৈ যাব হল আৰু y এর মান আমি কিমান বহাব পাৰো y এর মান আমি যদি 4 বহাও 4 বহাব পাৰা 6 বহাব পাৰা 8 বহাব পাৰা 10 বহাব পাৰা যি বহাব পাৰা মই 8 বহাইছো ধৰি লৈছো মই কি বহাইছো 8 বহাইছো তোমালোকে যিকোনো নিজৰ ইচ্ছাত বহাবা সব মিলিব একে হ'ব आंसर তোমালোকৰ উত্তৰটো একে ওলাব গতিকে 8 বহাইছো গতিকে 8 এর পৰা 4 গলে কিমান 4 গতিকে x এর মান কিমান হৈ যাব 4 হৈ যাব গতিকে ইয়াতে আমি x এর মান কি পালো 8 y এর মান 2 x এর মান 5 y এর মান 5 ইয়াতে কি পালো x এর মান 2 y এর মান 6 x এর মান 4 y এর মান কি হ'ব 8 গতিকে আমি এটা কি পালো চাবা ইয়াতে তোমালোকে চাই লোৱা x এর মান আমি ব্র্যাকেটৰ ভিতৰত কি লিখো এনেকে যে কমা দি লিখিম গতিকে এইটো ইয়াতে x লিখিম ইয়াতে y লিখিম গতিকে চাবা আমি কি পালো বিন্দু কেইটা কি পালো 8, 2 এটা পালো 8 2 x তোমালোকে প্ৰথমত লিখিব লাগিব আৰু কমাৰ পিছত লিখিব লাগিব y এর মান হল এটো এটা হল তাৰ পিছত কি হ'ব 5, 5 এটা পালো আৰু কি পালো বেলেগ এটা সমীকৰণৰ পৰা কি পালো 2, 6 পালো আৰু এটা কি পালো 4, 8 পালো গতিকে এই কেইটা আমি এতিয়া কি কৰিম লেখত কি কৰিম উপস্থাপন কৰিম বুজি পাইছা এতিয়া আমি 8, 2 5, আৰু 2, 6 4, 8 লেখত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু প্ৰথম টেবুলটোৰ পৰা আমি 8, 2 5, পাইছো আৰু দ্বিতীয় টেবুলটোৰ পৰা আমি 2, 6 4, 8 পাইছো গতিকে এই কেইটা আমি এতিয়া লেখত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম তোমালোকে সকলোৱে ইতিমধ্যে পাইছা যে লেখত কেনেকৈ উপস্থাপন কৰিব লাগে তোমালোকে নৱম শ্ৰেণীত পাইছা গতিকে মই তথাপিও অলপ আলোচনা কৰিম প্ৰথমতে তোমালোকে স্কেল আৰু পেন্সিলৰ সহায়ত কি কৰিব লাগিব এটা x অক্ষ আঁকিব লাগে গতিকে x অক্ষ কেনেকৈ আঁকে তোমালোকে চোৱা প্ৰথমতে x অক্ষ তোমালোকে এইটুক কোৱা হয় ইফালে যেটো আছ থাকে এইটুক কোৱা হয় x অক্ষ আৰু এনেকুৱা যেটো থাকে এইটুক কোৱা হয় y অক্ষ গতিকে প্ৰথমতে মই কি কৰিম x অক্ষ আঁকিবলৈ চেষ্টা কৰিম গতিকে মই ইয়াতে স্কেল আৰু পেন্সিলৰ সহায়ত কি কৰিম মিলাই ইয়াতে কি কৰিম x অক্ষ আঁকি দিম চাবা প্ৰথমতে মই কি কৰিলো ইয়াৰ পৰা এনেকে ধৰি ইয়াতে কি কৰিলো x অক্ষ আঁকি দিলো হল তাৰ পিছত আমি কি কৰিম y অক্ষ আঁকিম গতিকে y অক্ষ আঁকিবৰ কাৰণে আমি কি কৰিব লাগিব এনেকে আমি মিলাই লম স্কেলৰ পৰা আৰু পেন্সিলৰ সহায়ত আমি কি কৰি লম মিলাই এনেকে আমি y অক্ষ এটা আঁকি দিলো হল তাৰ পিছত তোমালোকৰ কাম কি তাৰ পিছত তোমালোকৰ কাম হৈছে আমি কি কৰিব লাগিব চাৰিওফালে কি কৰিব লাগিব কাৰ্চিন ব্যৱহাৰ কৰিব লাগিব এটো ইয়াতে কাৰ্চিন ব্যৱহাৰ কৰিম ইয়াতে কাৰ্চিন ব্যৱহাৰ কৰিম ইয়াতে কাৰ্চিন ব্যৱহাৰ কৰিম ইয়াতেও কাৰ্চিন ব্যৱহাৰ কৰিম হল গতিকে চাৰিওফালে যে আমি কাৰ্চিন ব্যৱহাৰ কৰিলো এই কাৰ্চিনৰ নাম কেটা আমি দিব লাগিব এইটো হৈছে কি আমাৰ এইটো হৈছে আমাৰ x এইটো আমাৰ কি এইটো হৈছে আমাৰ x এইটো হৈছে আমাৰ x ড্যাশ এইটো কি বুলি কয় x ড্যাশ হল এইটো হৈছে y আৰু এইটো হৈছে আমাৰ y ড্যাশ মই x ড্যাশটো অলপ ভালকৈ আঁকি দিলো চাই লবা এইটো মই x ড্যাশটো ভালকৈ লিখি দিম এইটো হৈছে আমাৰ কি x ড্যাশ এইটো কাৰ্চিন আছিল আৰু এইটোৰ নাম কি এইটোৰ নাম হৈছে x ড্যাশ হল এতিয়া x মানে হৈছে ইয়াতে পজিটিভ ইয়াতে প্লাস ইফালে x ড্যাশত হয় মাইনাস y ত হয় ওপৰত y যেটো আছে গতিকে ইয়াতে হ'ব প্লাস ইয়াতে হ'ব মাইনাস y ড্যাশত মাইনাস তাৰ মানে ড্যাশ মানে হৈছে মাইনাস গতিকে ইয়াতে মাইনাস হ'ব ওপৰত কি হ'ব প্লাস হ'ব
আৰু ইয়াতে কি হ'ব প্লাছ হ'ব গতিকে প্লাছ প্লাছ মাইনাছ মাইনাছ গতিকে তোমালোকে ইতিমধ্যে পাইছা তথাপিও মই এইটো আলোচনা কৰিলোঁ এতিয়া আমি কি কৰিব লাগিব আমাৰ যিটো স্থানাংক আছে 8,2 5,5 2,6 4,8 কি কৰিম ইয়াতে উপস্থাপন কৰিব লাগিব উপস্থাপন কৰাৰ আগতে আমি কি কৰিব লাগিব কিছুমান স্কেল ধৰি ল'ব লাগিব তে কি স্কেল ধৰি ল'ম ইয়াতে চাবা ইয়াতে প্ৰথম এইটো হৈছে মূল বিন্দু এইটো হৈছে কি মূল বিন্দু গতিকে ইয়াতো আমি মূল বিন্দুৰ স্থানাংক সদায় কি হয় 0,0 হয় গতিকে ইয়াতে মই 0 বুলি ধৰিলো মই এইটো 0 বুলি ধৰিলো গতিকে ইয়াতে মই কি ধৰিলো 1 ধৰিলো এইটো আমি ধৰি লৈছো 1 ইয়াতে আমি কি ধৰিলো ইয়াতে আমি ধৰিলো 2 ইয়াতে ধৰিলো 3 এইটো হৈছে 4 যেহেতু ইফালে প্লাস হয় সেইকাৰণে মই প্লাসত লিখিছো +1 +2 প্লাসটো আমি লিখিব নালাগে কিন্তু ইয়াতে প্লাস বুজাইছে 4 ইয়াতে কি 5 ইয়াতে কি 6 ইয়াতে কি 7 ইয়াতে হৈছে 8 ইয়াতে হৈছে 9 এনেকে গৈ থাকিব তাৰ মানে কাৰ্ড চিন আছে মানে কি 10 11 12 13 14 এনেকে গৈ আছে হল গতিকে আমি এতিয়া কি কৰিম x ড্যাশত আকিম x ড্যাশত আমি কেনেকে লিখিম x ড্যাশত হয় মাইনাস গতিকে ইয়াতে কি হ'ব ইয়াতে হ'ব আমাৰ -1 ইয়াতে হ'ব আমাৰ -2 ইয়াতে হ'ব আমাৰ -3 ইয়াতে হ'ব আমাৰ -4 ইয়াতে হ'ব আমাৰ -5 এনেকে গৈ থাকিব বুজি পাইছা -6 -7 -8 এনেকে গৈ থাকিব কাৰণ আমাৰ কাৰ্সেন ব্যৱহাৰ কৰিছে হল ওপৰত আমাৰ কি হয় তাই প্লাস হয় গতিকে আমি প্লাসত লিখিম গতিকে ইয়াতে কি হ'ব 1 ইয়াতে হ'ব 2 ইয়াতে হ'ব 3 ইয়াতে হ'ব 4 ইয়াতে হ'ব 5 ইয়াতে হ'ব 6 ইয়াতে হ'ব 7 ইয়াতে হ'ব 8 ইয়াতে হ'ব 9 এনেকে গৈ থাকিব হল আৰু তলত কি হয় মাইনাস হয় গতিকে ইয়াতে কি লিখিম মই -1 -2 -3 -4 এনেকে গৈ থাকিব হল এতিয়া আমি চাৰিওফালে কি কৰিলো আমাৰ একক এটা ধৰি লৈছো তাৰ পিছত আমি এতিয়া কি কৰিব পাৰিম আমি এইবিলাক উপস্থাপন কৰিব পাৰিম প্ৰথমটো কি আছে 8,2 8,2 এইটো হৈছে x অক্ষ আৰু এইটো হৈছে কি y অক্ষ গতিকে 8 x অক্ষত 8 কত আছে x অক্ষ যেটো +8 আছে গতিকে ইয়াতে 8 আছে কত 8 হল 8 আৰু y অক্ষত কি আছে y অক্ষত কি আছে y অক্ষত আছে 2 গতিকে y অক্ষত 2 কোনটো y অক্ষত 2 হৈছে 8 হল গতিকে x অক্ষত 8 হৈছে 8 y অক্ষত 2 হৈছে 8 গতিকে আমি ইয়াৰ পৰা কি কৰিব পাৰিম 8,2 ওলাব পাৰিম গতিকে তোমালোকে ইয়াতে যেটো 8 হয় এটো ওপৰত লাহে লাহে মনে মনে ওপৰত উঠাই দিবা কোড স্টপ কৰি দিবা ইয়াৰ ইফালৰ পৰা কি কৰি দিবা 2 ইফালে লৈ আনিবা তোমালোকে চোৱাচোন কোড কটাকটি কৰিছে ইয়াতে কটাকটি কৰিছে না নাই কৰিছে তাৰ মানে ইয়াতে আছে আমাৰ কি 8 গতিকে 8 টো মনে মনে কি কৰিবা ওপৰত উঠাই দিছো আৰু ইয়াতে কি আছিল 2 আছিল গতিকে 2 এনেকে আমি ইফালে লৈ আহিছো লৈ আহি কোড কটাকটি কৰিছে 8 ৰ পৰা ইয়াতে আৰু 2 ৰ পৰা ইয়াতে আহি লাষ্টত গৈ ইয়াতে কটাকটি কৰিছে সেই কাৰণে এই বিন্দুটোৰ নাম কি হ'ব 8,2 গতিকে মই ইয়াতে কি লিখিম 8,2 বুলি লিখিব পাৰিম হল তাৰ পিছত কি আছে আমাৰ 5,5 আছে গতিকে ইয়াতে x5 y কি হয় 5 হয় গতিকে x অক্ষ যদি 5 হয় ইয়াতে 5 কত আছে এইটো 5 আৰু y5 কত আছে y5 হৈছে এইটো 5 গতিকে তোমালোকে মনে মনে এইটো ওপৰত উঠাই দিবা এনেকৈ উঠাই দিবা কোড স্টপ কৰি দিবা ইয়াৰ পৰা 5 টো ইফালে লৈ আহিবা ইফালৰ পৰা 5 লৈ আহি ইয়াতে কি কৰিছে কটাকটি কৰিছে হল গতিকে এই বিন্দুটোৱে হৈছে কি আমাৰ 5,5 তোমালোকে বুজি পাইছা ইয়াৰ পৰা আমি 5 ওপৰত উঠাই দিছো আৰু এইটো 5 ৰ পৰা আমি কি কৰিছো 5 টো কি কৰি দিছো ইফালে লৈ আহিছো গতিকে ইয়াতে যেটো মিলিত হৈছে সেই কাৰণে এইটো হৈছে 5,5 গতিকে আমি প্ৰথমতে এইটো কাম কৰিলো এই দুটা আমি আকিলো এই দুটা আকাৰ পাছত তোমালোকে কি কৰিব লাগিব স্কেলৰ সহায়ত কি কৰি দিব লাগিব সংযোগ কৰিব দিব লাগিব গতিকে স্কেলৰ সহায়ত আমি এতিয়া কি কৰি দিম সংযোগ কৰি দিম সংযোগ কেনেকৈ কৰিম চাবা প্ৰথমে স্কেল লৈছো স্কেল লৈ এনেকে ধৰি তোমালোকে কি কৰিব লাগিব এনেকে ভালকে ধৰি তোমালোকে অলপ লাহেকে আঁকিবা কাৰণ বেছি খৰধৰ কাটিবলৈ তোমালোকৰ ভুল হ'ব ভুল হলে আকৌ মুছিব লাগিব এই কাৰণে অলপ লাহে লাহে আঁকিবা আৰু ঠাণ্ডা মাথাত আঁকিবা এইটো এনেকে তোমালোকে আঁকিলা এইটো সংযোগ কৰি দিলো দুটা বিন্দু সংযোগ কৰি দিলো সংযোগ কৰাৰ পাছত তোমালোকে যেটো পালা এইটো তোমালোকে কি কৰি দিবা কাৰ্চিন দি দিবা এটা কাৰ্চিন এটা দি দিলা হল এইটোৰ কাম আমাৰ হল গতিকে এতিয়া আমি কি কৰিম এইটো আমি উপস্থাপন কৰিম চাবা আমাৰ দ্বিতীয় টেবুলৰ পৰা যেটো স্থানাংক পাইছিল সেইটো আমি স্থাপন কৰিম চাবা 2,6 গতিকে x ত 2 কত আছে x ত 2 আছে এইটো আৰু y ত 6 কোনটো আছে y ত 6 আছে এইটো গতিকে ইফালৰ পৰা তোমালোকে 2 টো ওপৰত উঠাই দিয়া আৰু 6 টো ইফালে লৈ আহা গতিকে এইটো হৈছে আমাৰ কি 2,6 বুজি পাইছা এইটো হৈছে 2,6 গতিকে মই ইয়াতে কি লিখিম 2,6 বুলি লিখি দিলো হল আকৌ আনটা আমাৰ স্থানাংক আছে কি 4,8 গতিকে x ত 4 মানে এইটো আৰু y ত কি আছে y ত আছে 8 গতিকে y ত 8 মানে কি y ত 8 মানে 8 গতিকে তোমালোকে মনে মনে এইটো ওপৰত উঠাই দিয়া কোড স্টপ কৰি দিবা ইফালৰ পৰা 8 টো কি কৰি দিবা
ইয়াতে আনি দিয়া গতিকে এইটো হৈছে আমাৰ কি 4,8 বুজি পাইছা এইটো আমাৰ কি লিখিব পাৰিম 4,8 বুলি লিখিব পাৰিম তাৰ মানে 4 এইটো হৈছে 4 আৰু এইটো হৈছে 8 গতিকে 4,8 গতিকে এতিয়া এই দুটা বিন্দু কি কৰি দিম আমি সংযোগ কৰি দিম বুজি পাইছা স্কেলৰ সহায়ত কি কৰি দিম সংযোগ কৰি দিম চাবাচোন স্কেলৰ সহায়ত কেনেকৈ সংযোগ কৰিব লাগে এইটো তোমালোকে স্কেলটো এনেকৈ ধৰিবা ধৰি কি কৰি দিবা সংযোগ কৰি দিবা চাবা এনেকৈ ধৰি স্কেলৰ সহায়ত কি কৰি দিবা সংযোগ কৰি দিবা আৰু যেটো সংযোগ কৰিবা তাতে কি কৰি দিবা কাৰ্সেন ব্যৱহাৰ কৰি দিবা হল এতিয়া তোমালোকে চোৱাচোন ইয়াতে প্ৰথম ৰেখা হৈছে এইটো দ্বিতীয় ৰেখা হৈছে এইটো গতিকে ৰেখা দুডালে যেটো বিন্দুত কটাকটি কৰিব সেইটো হৈছে তাৰ কি নিৰ্ণয় সমাধান বুজি পাইছা যেহেতু আমাক লৈকিক পদ্ধতিৰ সহায়ত কৰিব দিছে অৰ্থাৎ লেখৰ সহায়ত কৰিব দিছে ওলাব দিছে আনসাৰটো সেই কাৰণে আমি লেখ ওলাইছো আৰু দুডাল ৰেখাই যেতিয়া এটা বিন্দুত কটাকটি কৰিছে কি বিন্দুত কটাকটি কৰিছে এইটো বিন্দুত কটাকটি কৰিছে হয় না নহয় গতিকে এইটো হৈছে কি ইয়াৰ নিৰ্ণয় সমাধান এতিয়া এই বিন্দুটো কি এই বিন্দুটোৰ নাম কি আমি ওলাব লাগিব চাবা এই বিন্দুটো ইয়াতে যেটো আছে এইটো তাৰ মানে x অক্ষত কত আছে x অক্ষত আছে ইয়াতে তলত নমাই দিয়া x অক্ষত আছে 3 গতিকে ইয়াতে হ'ব আমাৰ x অক্ষটো কি হ'ব 3 হ'ব কমা আৰু y অক্ষত কত আছে এইটো বিন্দু y অক্ষত আছে 7 ত গতিকে y অক্ষ কি হ'ব 7 হ'ব গতিকে 3,7 বুজি পাইছা এটো যেটো কটাকটি ইয়াতে কৰিছিল দুটা ৰেখাই গতিকে ইয়াতে x অক্ষটো কত আছে x অক্ষটো তোমালোকে তলত নমাই দিয়া x অক্ষটো আছে 3 গতিকে 3 লিখিছো আগত কাৰণ x অক্ষটো আগত লিখিব লাগে আৰু এই বিন্দুটোৰ y কত আছে y আছে মানে এটো গতিকে ইয়াতে কি আছে 7 গতিকে সেই কাৰণে 3,7 এটো হৈছে আমাৰ কি নিৰ্ণয় সমাধান তোমালোকে ইয়াতে লিখি দিব পাৰা নিৰ্ণয় সমাধান নিৰ্ণয় সমাধান হল গতিকে এতিয়া আমি যেহেতু আমি উত্তৰটো পাই গলো এতিয়া আমি স্কেল এটা ধৰিব লাগিব কাৰণ আমি ইয়াতে যে লিখিছো 1 2 3 4 কে যে লৈছো সেইটো আমি কি কৰিব লাগিব স্কেল এটা ধৰি লব লাগিব গতিকে স্কেলটো আমি কেনেকৈ লিখিম চাবা স্কেল আমি লিখিব লাগিব এনেকে স্কেল স্কেল আমি কি ধৰিছো x অক্ষটো ধৰিছো y অক্ষটো ধৰিছো গোটেইখিনিক x অক্ষ বুলি কয় এইটো কি বুলি কয় y অক্ষ বুলি কয় x অক্ষক আগত দুটা ভাগত ভাগ কৰিছে x x ড্যাশ y অক্ষক আগত দুটা ভাগত ভাগ কৰিছে y y ড্যাশ গতিকে গোটেইখিনিক আমি x অক্ষ বুলি কওঁ আৰু গোটেইখিনিক আমি y অক্ষ বুলি কওঁ বুজি পাইছা গতিকে আমি কি লিখিম x অক্ষ আৰু y অক্ষ মই একেলগত লিখিছো কাৰণ মই ইয়াতেও মই 1 1 কে ধৰিছো y অক্ষতে মই 1 1 কে ধৰিছো সেই কাৰণে আমি কি কৰিম x অক্ষ আৰু y অক্ষত লিখি এনেকৈ আমি দুটা একেলগত লিখিছো হল এতিয়া x অক্ষ আৰু y অক্ষ যে লিখিছো কি ধৰিছো আমি কিমানকে ধৰিছো চোৱাচোন এক এককে ধৰিছো না নাই 1 2 3 4 তাৰ মানে ডিফাৰেন্স কি আছে পাৰ্থক্য কি আছে 0 ৰ পৰা 1 লৈকে 1 আছে 1 ৰ পৰা 2 লৈকে পাৰ্থক্য 1 আছে 2 ৰ পৰা 3 লৈকে পাৰ্থক্য 1 আছে গতিকে এক এককে ধৰিছো সেই কাৰণে আমি এক এককে ধৰিছো গতিকে ইয়াৰ পৰা এইখিনিলৈকে ধৰিছো ইয়াৰ পৰা এইখিনিলৈকে এক ধৰিছো ইয়াৰ পৰা এইখিনিলৈকে এক ধৰিছো গতিকে চোৱাচোন ইয়াৰ পৰা এইখিনি এইখিনি যে তোমালোকে চোৱা এইখিনি 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 এটা কি বৰ্গ হয় না নহয় বৰ্গ হয় এটো এটা ডাঙৰ বৰ্গ আৰু সৰু বৰ্গ কোনবিলাক সৰু সৰু যিবিলাক মাজত এইবিলাক কি সৰু বৰ্গ কিন্তু এটো হৈছে ডাঙৰ বৰ্গ সেই কাৰণে আমি কি লিখিম এটা ডাঙৰ বৰ্গ সমান সমান কি ধৰিছো এক এককে ধৰিছো সেই কাৰণে লিখিম এক ডাঙৰ বৰ্গ সমান সমান এক একক এনেকৈ আমি লিখি দিম ইয়াতে এক বা এটা ডাঙৰ বৰ্গ সমান সমান কি এক একক সৰু বৰ্গ নহয় সৰু বৰ্গ কোনবিলাক এইবিলাক হৈছে সৰু বৰ্গ সৰু সৰু এই মাজত যে সৰু সৰু বৰ্গ আছে স্কয়াৰ আছে এইবিলাক হৈছে সৰু বৰ্গ কিন্তু ইখিনিৰ পৰা ইখিনি হৈছে ডাঙৰ বৰ্গ ইখিনি হৈছে ডাঙৰ বৰ্গ এই কাৰণে হেলি কিছু এটা ডাঙৰ বৰ্গ সমান সমান এক একক হল আৰু আমি নিৰ্ণয় সমাধান কি পাইছো 3,7 গতিকে x ইয়াতে কি 3 আৰু y সমান সমান কি আছে ইয়াতে 7 গতিকে আমি কি বুলি ধৰিছিলো আমাক কোৱেশ্চনত ওলাব দিছিল ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা ওলাব দিছিল গতিকে ছাত্ৰৰ সংখ্যা কি ছাত্ৰৰ সংখ্যা আমি x ধৰিছিলো গতিকে ছাত্ৰৰ সংখ্যা হ'ব 3 আৰু ছাত্ৰীৰ সংখ্যা আমি y ধৰিছিলো গতিকে ছাত্ৰীৰ সংখ্যা কি হ'ব 7 গতিকে আমি ইয়াতে লিখি দিম এতেকে ছাত্ৰৰ সংখ্যা সমান সমান ছাত্ৰৰ সংখ্যা x ধৰিছিলো x ৰ মান কি পালো আমি 3 পালো গতিকে ছাত্ৰৰ সংখ্যা হৈছে 3 ছাত্ৰীৰ সংখ্যা কি ছাত্ৰীৰ সংখ্যা y ধৰিছিলো y ৰ মান কিমান পালো 7 পালো গতিকে 7 এটো আমাৰ নিৰ্ণয় উত্তৰ তোমালোকে এটো গ্ৰাফত যদি নিলিখা তোমালোকে যদি বহিতো লিখা তোমালোকৰ যেটো বহি দিয়া হ'ব পৰীক্ষাত তাতে লিখিলে হ'ব ইয়াতে লিখিলে হ'ব বহিত লিখিলে হ'ব তোমালোকে যেটো ইচ্ছা লিখিবা কিন্তু গ্ৰাফটো তোমালোকে পেন্সিলৰ সহায়ত আঁকিব লাগিব আৰু তোমালোকে স্কেলটো কিন্তু দিবলৈ নাপাহৰিবা স্কেলটো লিখিবলৈ নাপাহৰিবা হল এটো আমাৰ উত্তৰ বুজি পাইছা এতিয়া আমি 1 নম্বৰৰ দুই প্ৰশ্নটো আলোচনা কৰিম চাবা কি দি আছে
5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা আৰু 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা এডাল পেন্সিল আৰু এটা পেনৰ দাম ওলোৱা তাৰ মানে আমাক কি ওলাব দিছে এডাল পেন্সিলৰ দাম ওলাব দিছে আৰু এটা পেনৰ দাম ওলাব দিছে গতিকে আমি নাজানো যেহেতু আমি x আৰু y বুলি ধৰি লম প্ৰথমতে যেটো আমাক ওলাব দিছে আমি প্ৰথমতে ধৰি লম চাবা ধৰা হল যেহেতু আমাক কোৱেশ্চনত এডাল পেন্সিল আৰু এটা পেনৰ দাম ওলাব দিছে আৰু আমি হেতু নাজানো সেই কাৰণে আমি কি কৰিম x আৰু y বুলি ধৰি লম গতিকে আমি প্ৰথমতে ধৰিম এডাল পেন্সিলৰ দাম ধৰা হল এডাল পেন্সিলৰ দাম সমান সমান কি x টকা বুলি ধৰি লম এটো আমি নাজানো কিমান টকা x টকা বুলি ধৰি লৈছো আৰু এটা পেনৰ দাম অৰ্থাৎ কলমৰ দাম আমাক ওলাব দিছে গতিকে আমি এটা পেনৰ দাম সমান সমান y টকা বুলি আমি ধৰি লৈছো আমি গম নাপাও ধৰি লৈছো ঠিক আছে এতিয়া আমাক কোৱেশ্চনত কি কৈছে একৰ্ডিং টু কোৱেশ্চন অৰ্থাৎ প্ৰশ্নমতে আমাক কি কৈছে মই প্ৰশ্নমতে ঠাইত আমি a q বুলিও লিখিব পাৰো এনেকে একৰ্ডিং টু কোৱেশ্চন মানে অসমীয়াত যাক প্ৰশ্নমতে বুলি কোৱা হয় ঠিক আছে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম 5ডাল পেন্সিল পেন্সিল কেইটা 5ডাল পেন্সিল গতিকে পেন্সিলৰ দাম আমি এটা পেন্সিলৰ দাম কি ধৰিছো x টকা ধৰিছো গতিকে 5ডাল পেন্সিলৰ দাম কিমান হ'ব 5x হ'ব প্লাস 5ডাল পেন্সিল আৰু কি আছে 7টা পেনৰ দাম 7টা পেন এটা পেনৰ দাম কিমান y টকা গতিকে 7টাৰ দাম কিমান হ'ব 7y গতিকে 5x + 7y তাৰ মানে 5টা পেন্সিলৰ দাম আৰু 7টা পেনৰ দাম অৰ্থাৎ কলমৰ দাম মিলি দুটা মিলি কিমান হয় সেইকাৰণে যোগ হল কিমান টকা 50 টকা বুলি কৈছে গতিকে মই এটো লিখিব পাৰো হল এটা কন্ডিশন হল আৰু এটা আমাৰ কন্ডিশন কি বুলি কৈছে 7ডাল পেন্সিল গতিকে 7ডাল পেন্সিলৰ দাম আৰু 5টা পেনৰ দাম 5টা পেন মানে 5y দুটা মিলি কিমান টকা বুলি কৈছে 7টা পেন্সিলৰ দাম আৰু 5টা পেনৰ দাম দুটা মিলি কৈছে একেলগে বুলি কৈছে সেইকাৰণে যোগ ইয়াতেও একেলগে বুলি কৈছে সেইকাৰণে যোগ গতিকে 46 টকা বুলি আমি সমীকৰণ পালো দুটা পালো কাৰণ কন্ডিশন দুটা দিয়া আছে দুটা কন্ডিশন আমি পালো গতিকে ইয়াৰ পৰা প্ৰথমতে আমি কি কৰিম x ৰ মান ওলাম ইয়াৰ পৰা x ৰ মান ওলাম ইয়াৰ পৰা x ৰ মান ওলাম গতিকে ইয়াৰ পৰা যদি x ৰ মান ওলাও গতিকে তেনেহলে কি কৰিব লাগিব 7y টুক মই ইফালে লৈ যাম গতিকে ইয়াতে কি থাকিব 5x থাকিব সমান সমান 50 আছে 50 লিখিলো প্লাস 7y টু মই ইফালে লৈ গলে কি হৈ যাব -7y হৈ গল হল আৰু ইয়াতে 5x আছে x ৰ লগত 5 কি হৈছে পূৰণ হৈ আছে গতিকে পূৰণটো ইফালে গুচি গলে কি হৈ যাব হৰণ হৈ যাব গতিকে x সমান সমান কি হ'ব ইফালে হ'ব 50 - 7y বাই তলত কি হৈ যাব 5 হৈ যাব হল গতিকে এটো আমাৰ এটা সমীকৰণ আৰু এটা আমাৰ ইয়াৰ পৰা সমীকৰণ কি পাম ইমপ্লাইজ ইয়াতে 7x থাকিল আৰু এটো আমি ইফালে লৈ যাম গতিকে 46 - 5y থাকিব প্লাস 5y টু ইফালে গুচি গলে -5y হয় তাৰ পিছত 7 ৰ লগত x কি হৈছে পূৰণ হৈ আছে যেতে x ৰ মান লাগে 7 টু মই ইফালে লৈ যাম হৰণ হৈ যাব গতিকে x সমান সমান কি হ'ব 46 - 5y বাই 7 হল এতিয়া আমি কি কৰিম বাকস আঁকিম বাকস আঁকি আমি কি কৰিম মান বহাই দিম চাবা ইয়াতে এনেকে তোমালোক আঁকিবা আঁকাৰ পাছত ইয়াতে x দিবা ইয়াতে y দিবা ঠিক আছে দুটা মান ধৰিম গতিকে ইয়াতে যেহেতু y আছে গতিকে y ৰ মান এটা যিকোনো ধৰিম y ৰ মান তোমালোকে ধৰিব পাৰা y ৰ মান মই কি ধৰিম তোমালোকে যিকোনো ধৰিব পাৰা মই যদি ইয়াতে 5 ধৰো y ৰ মান যদি মই 5 ধৰো তে 5 ধৰিলে কি হ'ব x ৰ মান কিমান হ'ব চোৱাচোন এটো আমি মুখে মুখে কৰিব নোৱাৰো এটো আমি কৰিব লাগিব 50 - 7 ইনটু হাতৰ লগত y কি হৈছে মাজতে কোনে মানে পূৰণ হৈ আছে গতিকে y ৰ মান আমি কিমান ধৰিছো 5 ধৰিছো গতিকে 7 পূৰণ 5 7 5 গুণ কিমান 35 আৰু তলত আছে 5 গতিকে এনেকে মই ডাইৰেক্ট লিখিছো তলত আছে 5 50 ৰ পৰা 35 গলে কিমান 50 ৰ পৰা 35 গলে হৈছে 15 গতিকে 15 এতিয়া 15 ক 5 ৰে হৰণ কৰিলে কিমান হ'ব 3 কাৰণ 5 3 গুণ 15 গতিকে x ৰ মান কিমান পালো আমি 3 পালো হল এটা হৈ গল আৰু আমি y ৰ মান কিমান বহাব পাৰো গতিকে y ৰ মান আমি চাবা এটো মই মুছি দিলো হল তোমালোকে এটো লিখি লবা সাইডত কেনেকে পালো তাৰ মানে y ৰ মান আমি 5 বহাইছো y ৰ মান আমি 5 বহাইছো x ৰ মান কিমান পালো 3 পাইছো বুজি পাইছা এটো মই মুছি দিলো তাৰ পিছত y ৰ মান আৰু এটা কি বহাম এতিয়া আমি y ৰ মান কি ধৰিম 0 ধৰিম তোমালোকে এনেকুৱা মান ধৰিবা যাতে লাষ্টত কি হয় 5 ৰে হৰণ যায় বুজি পাইছা যেহেতু তলত 5 আছে গতিকে এনেকুৱা মান ধৰিবা y গতিকে ক্যালকুলেশন কৰি লাষ্টত যদি 5 ৰে হৰণ যায় গতিকে মই কি বহাইছো y ৰ মান 5 বহাইছো মিলি গৈছে ডাইৰেক্ট মিলি গৈছিল x ৰ মান ডাইৰেক্ট ওলাই গৈছিল 5 ৰে হৰণ গৈছিল গতিকে এবাৰ y ৰ মান কি ধৰিছো মই 0 ধৰিছো গতিকে y ৰ মান 0 ধৰিলে কি হ'ব চাবা x সমান সমান কি হ'ব 50 - এটো কি হৈ যাব 7 পূৰণ y ৰ মান 0 7 ৰ লগত 0 পূৰণ কৰিলে কি হয় 0 হয়
গতিকে ইয়াতে 0 হ'ব, এইখিনি পাৰ্ট কি হৈ যাব 0, গতিকে 50 ৰ পৰা 0 গলে কি হ'ব 50 হ'ব, আৰু তলত আছে 5, গতিকে 50 ক 5 ৰে কিমান যাব 5 10 গুণ 50, গতিকে ওপৰত এনসাৰ কিমান হ'ব 10 হ'ব, গতিকে এনসাৰ কি দিলো মই 10 দিলো হল। গতিকে আমাৰ এইটো পালো, এতিয়া আমাৰ এইটো ওলাব লাগে, এইটো পাৰ্ট ওলাব লাগে, গতিকে তোমালোকে কি কৰিবা বাকস বনোৱা, ইয়াতে এনেকুৱাকে লিখা x y এনেকে লিখা, গতিকে y ৰ মান আমি ইয়াতে বহাব লাগে, y ৰ মান বহাই আমি লাষ্টত কি কৰিব লাগিব হাতেৰে হৰণ যাব লাগিব, বুজি পাইছা? আমি এটো কেনেকে কৰিম চাবা, গতিকে আমি কি কৰিম y ৰ মান কি বহাম প্ৰথমতে 5 বহাম, গতিকে y ৰ মান 5 বহালে x ৰ মান কিমান হ'ব চাবা, x সমান সমান 46 মাইনাস এটো 5 আৰু ইয়াতে কিমান হ'ব y ৰ মান কিমান আছে, y ৰ মান আছে 5, গতিকে 5 5 গুণ কিমান 25, গতিকে ইয়াতে হ'ব 25 আৰু তলত হ'ব 7, গতিকে তলত আছে 7 আৰু 46 ৰ পৰা 25 গলে কিমান, 46 ৰ পৰা 25 গলে 6 ৰ পৰা 5 গলে 1 আৰু 4 ৰ পৰা 2 গলে কিমান, 4 ৰ পৰা 2 গলে 2, গতিকে ওপৰত কিমান ওলাইছে 21 ওলাইছে। তাৰ মানে আমি এনেকুৱা সংখ্যা বহাম যেটো তলত যদি কিবা সংখ্যা থাকে হৰণ যায় সেই সংখ্যাৰে লাষ্টত কটাকটি যাব লাগিব, তোমালোকে যিকোনো সংখ্যা ললে নহব ইয়াতে, কাৰণ তলত 7 আছে যদি হাতেৰে হৰণ যোৱা সংখ্যা লব লাগিব, বুজি পাইছা? তেনেহলে তোমালোকৰ উত্তৰটো কি হ'ব সহজে ওলাব পাৰিবা। গতিকে মই এনেকুৱা সংখ্যা লৈছো 5 লৈছো, 5 লোৱাৰ লগে লগে ইয়াতে 25 হৈ গৈছে, 46 ৰ পৰা 25 গলে কিমান 21 আৰু 21 ক হাতেৰে হৰণ যায়, সেই কাৰণে কি 7 3 গুণ 21, গতিকে आंसर কিমান হ'ব ইয়াতে 3 হ'ব হল। তাৰ পিছত y ৰ মান আৰু কি বহুৱালে x ৰ মান কি হৈ যাব মিলিব, অৰ্থাৎ হাতেৰে হৰণ যাব লাষ্টত, চাবা এটো মই মুছি দিলো, y ৰ মান তোমালোকে ধৰি লোৱা, y ৰ মান তোমালোকে এটো মনত ৰাখিবা, ধৰি লৈছো মই -2 ধৰিছো হা, এটা -2 যদি ধৰো তেনেহলে x ৰ মান কিমান হৈ যাব, x সমান সমান কি হ'ব, তলত আছে 7 লিখিলো, 46 মাইনাস লিখিলো, এতিয়া 5 ইয়াতে পূৰণ চাবা ইয়াতে -2, গতিকে মই ইয়াতে -2 ইয়াতে বহাই দিছো মই, কাৰণ মাইনাস আছে কাৰণে মই ডাইৰেক্ট কৰা নাই, একবাৰ এটা লাইন মই লিখি দিছো, গতিকে 46 চাবা 5 2 গুণ কিমান 10 হল, 5 ৰ লগত 2 কি কৰিছো পূৰণ কৰিছো, যেটো পূৰণ আছে আৰু মাইনাসে মাইনাসে কি প্লাস, গতিকে ইয়াতে কি হৈ যাব প্লাস হৈ যাব, বুজি পাইছা? দুটা মাইনাসৰ পূৰণফল থাকিলে কি হৈ যায় প্লাস হৈ যায়, গতিকে ইয়াতে প্লাস হৈ গল আৰু তলত আছে 7 হল, গতিকে তলত আছে 7 আৰু 46 ৰ লগত 10 প্লাস কৰিলে কি হয় 56 হয়, গতিকে মই 56 ইয়াতে ওপৰত লিখিছো, আৰু 7 কিমান গুণ 56, 7 8 গুণ 56, গতিকে आंसर কিমান হ'ব 8 ওলাব, গতিকে ইয়াতে উত্তৰ কিমান ওলাইছে 8 ওলাইছে। গতিকে আমি এতিয়া এই দুটা টেবুলৰ পৰা কি পাম, কি লিখিব পাৰো চাবা, আমি এই দুটা টেবুলৰ পৰা কি পালো, x ৰ মান যদি 3 হয় y ৰ মান হ'ব 5, গতিকে আমি এনেকে লিখিম, x ৰ মানটো আগত লিখিম 3, 5 হল, তাৰ পিছত কি পালো 10, 0, গতিকে মই কি লিখিব পাৰিম 10, 0 লিখিব পাৰো, এই টেবুলৰ পৰা এই দুটা পালো, আৰু এই টেবুলৰ পৰা কি পাম 3, 5, গতিকে মই কি লিখিম 3, 5 লিখিম, আৰু এটা কি পালো 8, -2, গতিকে 8, -2 লিখিম। তোমালোকে কিন্তু y ৰ মানটো আগত লিখিব নোৱাৰা, -2, 8 বুলি লিখিব নোৱাৰা, বুজি পাইছা? x ৰ মানটো সদায় আগত হয়, গতিকে x ৰ মান কি আছে 8 আছে, আৰু y ৰ মান কি হ'ব 8 বহালে -2 হ'ব, গতিকে এনেকে আমি লিখিছো, এনেকে লিখিব লাগে, বুজি পাইছা? এনেকে লিখিছো, গতিকে তাৰ পিছত কি কৰিব লাগিব, এই চাৰিটা বিন্দু আমি কি কৰিব লাগিব, এইটো আমি গ্ৰাফত উপস্থাপন কৰিব লাগিব, কাৰণ আমাক কোৱেশ্চনটোত কি দি আছে লৈখিক পদ্ধতিৰ সহায়ত সমাধান কৰিব দিছে, আৰু লৈখিক পদ্ধতিৰ সহায়ত সমাধান কৰিব দিলে আমি কি কৰো গ্ৰাফ ব্যৱহাৰ কৰো, গতিকে এই চাৰিটা স্থানাংক যেতিয়া আমি গ্ৰাফত উপস্থাপন কৰিম তেতিয়া কি হ'ব আমাৰ উত্তৰ পাই যাম, অৰ্থাৎ নিৰ্ণয় সমাধান পাই যাম, বুজি পাইছা? এতিয়া আমি 3, 5, 10, 0 আৰু 3, 5, 8, -2 কি কৰিম লেখৰ সহায়ত উপস্থাপন কৰিম, গতিকে প্ৰথম টেবুলটোৰ পৰা আমি 3, 5, 10, 0 পাইছো, আৰু দ্বিতীয় টেবুলটোৰ পৰা অৰ্থাৎ দ্বিতীয় বাকচটোৰ পৰা আমি 3, 5, 8, -2 পাইছো, গতিকে এতিয়া আমি এইটো কি কৰিম লেখৰ সহায়ত উপস্থাপন কৰিম, চাবা এইটো লেখৰ সহায়ত কেনেকৈ উপস্থাপন কৰিম তোমালোকে ইতিমধ্যে গম পাইছা, লেখ কেনেকৈ আঁকিব লাগে, গতিকে মই এইটো আঁকি দিছো, চাবা কেনেকৈ আঁকিব লাগে, প্ৰথমতে আমি x অক্ষ আঁকিব লাগে, গতিকে এইটো আমি x অক্ষ আঁকিম, এইটো মই প্ৰথমতে কি কৰিলো ইয়াতে মিলাই লৈ স্কেলৰ লগত মিলাই লৈ স্কেলটো গ্ৰাফৰ লগত মিলাই লৈ ইয়াতে আমি কি কৰিলো x অক্ষ এটা আঁকি দিলো হল, তাৰ পিছত y অক্ষ এটা আঁকিম, y অক্ষ আমি কেনেকৈ আঁকিম চাবা, y অক্ষ আমি এনেকৈ ধৰিলো স্কেলটো মিলাই ললো, মিলাই লৈ এনেকৈ ভালকে অলপ মিলাই কি কৰিম y অক্ষটো এনেকৈ আঁকি দিলো হল, এইটো হৈছে y অক্ষ হল, গতিকে আমি চাৰিওফালে কি কৰিম কাট চিন ব্যৱহাৰ কৰিম, গতিকে কাট চিন ব্যৱহাৰ কৰি এইটো হৈছে x, এইটো কাট চিন ব্যৱহাৰ কৰিম, এইটো হৈছে কি x ড্যাশ, এইটো হৈছে ওপৰতটো কি y, তলতটো কি তোমালোকে ইতিমধ্যে গম পাইছা, তলতটো হৈছে y ড্যাশ হল। এতিয়া আমি এইটো কি বুলি কৰিম 0 বুলি ধৰিম, এইটো 0, গতিকে আমি উপস্থাপন কৰাৰ আগতে আমি একক ধৰি ল'ব লাগিব, এইটো 1 বুলি ধৰিম কাৰণ x টো হৈছে পজিটিভ অৰ্থাৎ প্লাস, গতিকে এইটো 1, এইটো ধৰিম
2 এইটো ধৰিম 3 এইটো ধৰিম 4 এইটো ধৰিম কি 5 এইটো কি ধৰিম 6 এইটো হ'ব 7 এইটো হ'ব 8 এইটো হ'ব 9 এইটো হ'ব কি 10 হল গতিকে এইটো 10 তাৰপিছত আৰু হ'ব 11 12 চোৱাচোন আমাৰ x অক্ষ লাষ্ট কি আছে আটাইতকৈ ডাঙৰ ইয়াতে চাবাচোন x কি আছে 10 আছে সেই কাৰণে মই কি কৰিছো এইটো অলপ ইফালে আনিছো কাৰণ যেহেতু ইয়াত আমি 10 টো আহিব লাগিব বুজি পাইছা তোমালোকে যদি y অক্ষটো যদি ইফালে লোৱা তেনেহলে কিন্তু ইফালে 10 নাপাবা সেই কাৰণে মই অলপ ইফালে আঁকিছো কাৰণ মোৰ 10 টো লাগিব সেই কাৰণে 10 টো যেহেতু পাই গৈছো আমাৰ ইয়াতে সেই কাৰণে কি কৰিছো y অক্ষটো অলপ বাওফালে আঁকিছো এইটো যে মাজত আঁকিব লাগিব কোনো কথা নাই আৰু তোমালোকে মিলাই আঁকিব লাগিব কোৱেশ্চনৰ ওপৰত নিৰ্ভৰ কৰিব কেনেকৈ আঁকিবা যেহেতু আমাক 10 লাগে সেই কাৰণে মই অলপ ইফালে আঁকিছো কাৰণ আমি 10 টো ইয়াতে পাই গৈছো হল এতিয়া আমি ইয়াতে কি কৰিম যেতে x ড্যাশ কি হ'ব -1 ইয়াতে হ'ব -2 ইয়াতে হ'ব কি -3 ইয়াতে হ'ব -4 এনেকৈ গৈ থাকিব হল আৰু ওপৰত যেটো y কি হয় প্লাস হয় গতিকে এইটো হ'ব 1 এইটো হ'ব 2 এইটো হ'ব 3 এইটো হ'ব কি 4 এইটো হ'ব আমাৰ 5 এইটো হ'ব 6 এইটো হ'ব 7 এইটো হ'ব আমাৰ 8 এইটো হ'ব 9 এনেকৈ গৈ থাকিব কাৰ্সিন আছে মানে আৰু গৈ আছে হল তলত কি হয় মাইনাস হয় গতিকে এইটো কি হ'ব -1 এইটো হ'ব আমাৰ -2 এইটো হ'ব আমাৰ -3 এইটো হ'ব আমাৰ -4 এনেকৈ গৈ থাকিব হল তাৰ পিছত এতিয়া আমি কি কৰিম 3,5 আৰু 10,0 টো কি কৰিম উপস্থাপন কৰিম চাবা এতিয়া 3,5 x কি আছে ইয়াতে 3 আছে গতিকে x3 কত আছে এইটো 3 আৰু y কত 5 y5 কত আছে y5 হৈছে এইটো হল y5 কোনটো এইটো গতিকে ইয়াৰ পৰা তোমালোকে কি কৰিবা এইটো মনে মনে ওপৰত উঠাই লোৱা আৰু ইয়াৰ পৰা 5 টো ইফালে টানি আনা গতিকে কত মিলিত হৈছে ইয়াতে মিলিত হৈছে গতিকে এইটো হৈছে কি 3.5 গতিকে মই লিখিম 3,5 হল তাৰ পিছত 10,0 গতিকে 10 x কি আছে 10 আছে গতিকে x to 10 কত আছে এইটো 10 আৰু y কি আছে y আছে 0 y 0 গতিকে y এর একো মান নাই সেই কারণে কি হ'ব এইটোই হ'ব কি 10.0 বুজি পাইছা y ওপৰত উঠিব নালাগে আৰু কাৰণ x 10 আছে আৰু y টো 0 আছে y এর মান তো একো নাই 1 থাকিলেহে আমি উঠাম 2 থাকিলে উঠাম ওপৰত উঠাম গতিকে y যেটো 0 আছে গতিকে y এর মান তো ইয়াতে আছে সেই কারণে x ইয়াতে কি হ'ব x, 0 এইটোই হ'ব আমাৰ কি 10,0 এই বিন্দুটোই আমাৰ কি হ'ব 10,0 কাৰণ y এর কোনো মান নাই বুজি পাইছা এতিয়া আমি কি কৰিম এইটো স্কেলাৰ আয়ত কি কৰি দিম সংযোগ কৰি দিম চাবাচোন স্কেলাৰ আয়ত কেনেকৈ সংযোগ কৰিম এনেকৈ লৈছো তাৰ পিছত আমাৰ কি আছে 3,5 আৰু 8,-2 গতিকে 3,5 8,-2 কেনেকৈ কৰিম চাবা 3,5 টো হৈছে এইটোই যেহেতু 3,5 এইটো আৰু আঁকিব নালাগে আৰু আমি কি আঁকিম এতিয়া 8,-2 আঁকিম গতিকে 8,-2 কত আছে চাবাচোন 8,-2 8 আছে প্লাস গতিকে x টো হৈছে 8 এইটো আৰু y টো হৈছে কি -2 টো কত আছে তলত আছে গতিকে ইফালে আমি তলত নমাই দিম এবাৰ আৰু -2 টো হৈছে ইয়াতে গতিকে ইয়াতে হ'ব কি আমাৰ 8,-2 হল ইয়াতে মই কি লিখিম 8,-2 বুলি লিখিব পাৰিম হল এতিয়া আমি এই দুটা কি কৰি দিম সংযোগ কৰি দিম 3,5 আৰু 8,-2 কি কৰি দিম সংযোগ কৰি দিম গতিকে 3,5 আৰু 8,-2 যদি মই সংযোগ কৰো চাবা এইটো মই এনেকে ধৰি সংযোগ কৰি দিলো সংযোগ কৰাত ইয়াতে মই কাৰ্সিন ব্যৱহাৰ কৰিলো গতিকে তোমালোকে চোৱাচোন কি বিন্দুত কটাকটি কৰিছে এইটো ৰেখা আৰু এইটো ৰেখাই কি বিন্দুত কটাকটি কৰিছে 3,5 বিন্দুত কটাকটি কৰিছে সেই কাৰণে ইয়াৰ आंसर কি হ'ব 3,5 হ'ব এই কাৰণে ইয়াতে মই কি লিখিম নিৰ্ণয় সমাধান নিৰ্ণয় সমাধান গতিকে 3,5 ত x হৈছে কি 3 আৰু y টো হৈছে কি 5 গতিকে x আমি কি ধৰিছিলো এডাল পেন্সিলৰ দাম আৰু এইটো কি ধৰিছিলো এটা পেনৰ দাম y ধৰিছিলো গতিকে এটা পেনৰ দাম কি হ'ব 5 হ'ব গতিকে আমি ইয়াতে লিখি দিম এতিয়া এইটো আমি লিখাৰ আগতে আমি স্কেলটো কিমান লৈছো স্কেলটো আমি লিখিব লাগিব গতিকে মই স্কেলটো লিখি দিলো চাবা স্কেলটো লিখিবলৈ নাপাহৰিবা স্কেল এইটো স্কেল x অক্ষ আৰু y অক্ষত x অক্ষৰ y অক্ষত কি পাইছো এটা ডাঙৰ বৰ্গ সমান কি 1 একক
একক। তাৰমানে ইয়াৰ পৰা এইখিনিলৈকে কি এটা ডাঙৰ বৰ্গ, সেইকাৰণে এক একক। গতিকে আমি এতিয়া কি লিখিম, এক্স আৰু ৱাই পাই গলো। গতিকে এক্সৰ মান যেহেতু 3, গতিকে আমি এক্সক কি বুলি ধৰিছিলো, এটা বা এডাল পেঞ্চিলৰ দাম। গতিকে মই লিখিম এডাল পেঞ্চিলৰ দাম কিমান, এক্স ধৰিছিলো, এক্সটো কিমান আছে 3, গতিকে 3 টকা। দাম যেহেতু দিয়া আছে টকাত লিখিব লাগিব। আৰু এটা পেনৰ দাম ইয়াতে লিখিম মই এটা পেনৰ দাম ৱাই ধৰিছিলো, পেনৰ দাম ৱাই বুলি ধৰিছিলো, ৱাই কিমান আছে 5 ওলাইছে, গতিকে 5 টকা হ'ল। এইটোৱে আমাৰ উত্তৰ, বুজি পাইছা। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 আলোচনা কৰিম। চাবা কি দি আছে, a1/a2, b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটাই বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা তাক নিৰ্ণয় কৰা। তাৰমানে তলত আমাক কি দি আছে, ৰৈখিক সমীকৰণ দি আছে। গতিকে ৰৈখিক সমীকৰণৰ পৰা আমাক কি কৰিব দিছে, দুডাল ৰেখাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে ৰেখা দুডাল লগ লাগিব। গতিকে আমাক ওলাব দিছে, আমি এইটো কেনেকে ওলাম চাবা। গতিকে আমাৰ 2 নম্বৰ কুৱেশ্যনৰ 1 নম্বৰটো চাবা কি দি আছে, 5x - 4y + 8 = 0 আৰু কি দি আছে 7x + 6y - 9 = 0। গতিকে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা পালে কি কৰিব লাগিব চাবা, মই বুজাই দিছো। a1/a2 ≠ b1/b2 এনেকুৱা যদি তোমালোকে পোৱা, তেনেহলে কি হ'ব, ৰেখা দুডাল কি হ'ব, এটা বিন্দুত কটাকটি কৰিব। ৰেখা দুডাল কি হ'ব, এটা বিন্দুত কি হ'ব, কটাকটি কৰিব। হল, এটা বিন্দুত কটাকটি কৰিব। তাৰমানে দুডাল ৰেখাই কি কৰিব, এটা বিন্দুত কটাকটি কৰিব, যদি এনেকুৱা কন্ডিশন তোমালোকে পোৱা। চাবা আমি ওলাম এইটো। তাৰপিছত যদি তোমালোকে পোৱা a1/a2 = b1/b2 = c1/c2 এনেকুৱা যদি তোমালোকে সমান পোৱা তিনিওটা, তেনেহলে কি হ'ব, ৰেখা দুডাল কি হ'ব, একেলগত মিলি যাব। গতিকে ৰেখা দুডাল কি হ'ব, তাৰমানে এইটো এডাল ৰেখা, তাৰ ভিতৰত কি আছে, আন এটা ৰেখা আছে, বুজি পাইছা। ৰেখা কি হ'ব, দুডাল কি হ'ব, মিলি যাব, বুজি পাইছা। এনেকুৱা যদি ওলায়। আৰু এটা আমাৰ শৰ্ত আছে, চাই লবা, a1/a2 = b1/b2 ≠ c1/c2 এনেকুৱা যদি তোমালোকে ওলোৱা, তেনেহলে কি হ'ব, ৰেখা দুডাল কি হ'ব, সমান্তৰাল হ'ব। তাৰমানে এইটো এডাল ৰেখা, এইটো এডাল ৰেখা, কটাকটিও নকৰে, একেলগত মিলিতও নহয়। গতিকে কি হ'ব, সমান্তৰাল হ'ব। এই তিনিটা শৰ্ত আমি এতিয়া ওলাম চাবা। তাৰপিছত আমি এই এনসাৰটো কি কৰিব পাৰিম, কৰিব পাৰিম। গতিকে আমাৰ প্ৰথমত a1/a2 কেনেকে ওলাম, এইবিলাক b1/b2 c1/c2 কেনেকে ওলাম চাবা। এইটো হৈছে a1, এইটো হৈছে a2, এইটো হৈছে b1, এইটো হৈছে b2, এইটো হৈছে c1, এইটো হৈছে c2, বুজি পাইছা। তাৰমানে a1 b1 c1, যেহেতু এইটো এটা সমীকৰণ, এইটো এটা সমীকৰণ, দুটা সমীকৰণ দিয়া আছে। গতিকে x ৰ লগতটো কি বুলি কয়, a বুলি কোৱা হয়। গতিকে ইয়াতে যেহেতু দুটা আছে, সেইকাৰণে এটা a1 ধৰিম, এটা a2 ধৰিম। y ৰ লগতটো কি বুলি কোৱা হয়, b1 বুলি কোৱা হয়। গতিকে এইটো b1, এইটো b2, তাৰমানে y ৰ লগতটো b বুলি কোৱা হয়। যেহেতু এইটো দুটা আছে, b1 b2 বুলি কৰিম। আৰু এইটো যেটো x y য'ত নাথাকে তাক c বুলি কোৱা হয়। গতিকে এইটো কি বুলি কম, c1 c2 বুলি কম। তাৰমানে আমাৰ সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হৈছে ax + by + c = 0। গতিকে x ৰ লগতটোক a বুলি কোৱা হয়, y ৰ লগতটোক b বুলি কোৱা হয়, আৰু x আৰু y নথকাটোক c বুলি কোৱা হয়। গতিকে ইয়াতে যেটো দুটা আছে, সেইকাৰণে এইটোক a1 বুলি ধৰিম, এইটোক a2 বুলি ধৰিম, এইটোক b1 বুলি ধৰিম, এইটোক b2 বুলি ধৰিম, এইটোক c1 বুলি ধৰিম, এইটোক c2 বুলি ধৰিম। গতিকে আমি কৰিম চাবা। আমি এতিয়া কি কৰিম চাবা, a1/a2 কৰিম চাবা। a1 মানে কি, ইয়াতে a1 মানে হৈছে এইটো 5, গতিকে মই 5 লিখিলো। আৰু a2 মানে কি, a2 মানে হৈছে 7, গতিকে মই 7 লিখিলো। হল, তাৰপিছত b1/b2 কৰিলো। b1 মানে কি, b1 মানে হৈছে -4, ইয়াতে -4 আছে, মাইনাস এটা আছে কাৰণে -4 লিখিব লাগিব। আৰু b2 মানে কি, b2 মানে হৈছে এইটো y ৰ লগত কি লাগি আছে 6 + 6, গতিকে 6। গতিকে আমি যদি ইয়াৰ পৰা কটাকটি কৰো, 2 এৰে হৰণ যাব, 2 2 গুণ 4, 2 3 গুণ 6, গতিকে কি হ'ব, -2/3 হ'ব। হল, ইয়াতে আমি কি হৰণ কৰিছো তোমালোকে বুজি পাইছা না নাই। তাৰমানে 4 ওপৰত আছে আৰু তলত আছে 6, গতিকে দুয়োটা সংখ্যা কি হয়, 2 এৰে হৰণ যায়। গতিকে 2 এৰে কিমান বাৰ যাব, 2 2 গুণ 4, 2 3 গুণ 6। গতিকে তোমালোকে মোৰ বেসিক ক্যালকুলেশনৰ ভিডিও চাবা, মই বেসিক ক্যালকুলেশনৰ এটা ভিডিও বনাই দিছো, তাত তোমালোকক কটাকটি কৰা শিকাইছো, তোমালোকে চাবা, বুজি পাইছা। এতিয়া আমি c1/c2 ওলাম। গতিকে c1/c2 সমান কি হ'ব, c1 মানে কি 8 + 8 মানে 8, আৰু c2 মানে -9। গতিকে মই এইটো এনেকে লিখিব পাৰো, কটাকটিটো নাযায়, সেইকাৰণে কটাকটি কৰিব নোৱাৰো।
ইয়াৰ পৰা চাবাচোন তোমালোকে কোনটো কন্ডিশন পোৱা। প্ৰথমতে তোমালোকে চাবা এই দুটা সমান হয় নে নহয়, a1/a2 নট ইকুৱেল টু b1/b2 আছে না নাই। এই দুটা যেহেতু সমান চাবা, এইটো 5/7 আছে, ইয়াতে -2/3 আছে, গতিকে কি হ'ব, যেহেতু আমাৰ প্ৰথমটোৱে মিলি গৈছে a1/a2 নট ইকুৱেল টু b1/b2 নট ইকুৱেল টু b1/b2, তাৰমানে ইকুৱেল হৈছে নেকি। যদি ইকুৱেল হয় তেনেহলে আমি 3 নম্বৰটো চাম, আমি c1/c2 চেক কৰিম, বুজি পাইছা। এই দুটা যদি ইকুৱেল হয় তেনেহলে আমি এইটোৰ লগত মিলিলে এইটো হ'ব আৰু এইটো নিমিলিলে এইটো হ'ব, বুজি পাইছা। কিন্তু আমাৰ যেহেতু প্ৰথম দুটাই মিলা নাই তেনেহলে আমি আৰু c1/c2 আমি আৰু কৰাৰ ইয়াতে দৰকাৰ নাই, কাৰণ ইয়াতে নট ইকুৱেল ওলাই গৈছে। গতিকে এইটো শৰ্ত পালে আমি কি পাম, এতেকে কি লিখিম, ৰেখা দুটাই কি কৰিছে, এটা বিন্দুত কটাকটি কৰিছে। গতিকে ৰেখা দুটাই এটা বিন্দুত কাটিছে বা কটাকটি কৰিছে, কাটিছে বুলি মই লিখি দিলো, ঠিক আছে। এইটো আমাৰ উত্তৰ, বুজি পাইছা। তোমালোকে কেৱল চেক কৰিব লাগিব এই তিনিটাৰ ভিতৰত কোনটো মিলিছে। আমাৰ যেহেতু এইটো শর্ত মিলিছে, গতিকে রেখা দুডালে এটা বিন্দুত কটাকটি কৰিছে, অর্থাৎ কাটিছে বুলি লিখিলো। মোৰ হল আমাৰ কোশ্চেনটোত চাবা কি কৈছে, রেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লাগিব। রেখা দুটাই এটা বিন্দুত কাটিব কেতিয়া, যেতিয়া এইটো শর্ত হ'ব, রেখা দুডাল কি হ'ব, লগ লাগিব, অর্থাৎ মিলিত হ'ব কেতিয়া, যেতিয়া এইটো শর্ত হ'ব, আৰু রেখা দুডাল সমান্তৰাল হ'ব কেতিয়া, যেতিয়া এইটো শর্ত হ'ব। গতিকে আমাৰ যেহেতু শর্ত এইটো মিলিছে, গতিকে রেখা দুডাল কি এটা বিন্দুত কাটিছে বুলি মই লিখিছো, বুজি পাইছা। এতিয়া আমি 2 নম্বৰৰ দুইটো আলোচনা কৰিম, চাবা কি দি আছে, 9x + 3y + 12 = 0, 18x + 6y + 24 = 0। গতিকে আমি কি কৰিম, এনেকুৱাকে ওলাম, চাবা আমি কি কৰিম, প্ৰথমতে a1/a2 ওলাম। a1/a2 কি হ'ব, a1 মানে কি 9 আৰু a2 মানে কি 18। গতিকে ইয়াতে কি হ'ব, 18ক 9ৰে কটাকটি যাব, 9 কিমান গুণ 18, 9 2 গুণ 18, গতিকে তলত থাকিল 2, ওপৰত একো নাই মানে কি হ'ব 1। গতিকে এনেকৈ আমি লিখিব পাৰো। এতিয়া আমি b1/b2 ওলাম। b1 মানে কি, b1 মানে হৈছে 3, ওপৰত 3 আৰু তলত কি হ'ব 6, গতিকে b2 মানে হৈছে 6। গতিকে কটাকটি কৰিলে 3 2 গুণ 6, তলত হ'ব 2, ওপৰত একো নাই মানে কি আছে 1 আছে, হল। তাৰপিছত c1/c2 আমি ওলাম। c1/c2 মানে কি, c1 মানে হৈছে 12, ওপৰত হ'ব 12 আৰু c2 মানে কি 24, গতিকে 12 2 গুণ কিমান 24, গতিকে তলত হ'ব 2, ওপৰত হ'ব 1। গতিকে তিনিওটা মিলিছে না নাই, মিলিছে। গতিকে আমাৰ কোনটো শর্ত হ'ব, এইটো শর্ত হ'ব। গতিকে আমি লিখিম এতিয়া, যেহেতু a1/a2 সমান b1/b2 সমান c1/c2, গতিকে মোৰ ইয়াতে ঠাই নাই, সেইকাৰণে মই ইয়াতে লিখিম এতেকে বা গতিকে কি হ'ব, ৰেখা দুটাই কি হ'ব, ৰেখা দুটাই কি কৰিব, লগ লাগিব, বুজি পাইছা। এটা বিন্দুত কটাকটিও নকৰে, সমান্তৰাল নহয়, এইটো কি হৈছে লগ লাগিব। ৰেখা দুটাই কি হ'ব, লগ লাগিব, বুজি পাইছা। এইটোৱে আমাৰ উত্তৰ, বা লগ লাগিব ঠাইত আমি কি লিখিব পাৰো, আমাক যদি কয় যে ৰেখা দুটাই কি কৰিব পাৰে, মিলি যাব বা লগ লাগিব মানে একে, বুজি পাইছা। এইটোৱে আমাৰ উত্তৰ। এতিয়া আমি 2 নম্বৰৰ তিনিটো আলোচনা কৰিম, চাবা কি দি আছে, 6x - 3y + 10 = 0, 2x - y + 9 = 0। গতিকে আমি কি কৰিম, এনেকুৱাকে ওলাম। চাবাচোন কোনটো শর্ত ফলো কৰে আমাক ইয়াতে। প্ৰথমতে আমি কি ওলাম, a1/a2 ওলাম। গতিকে a1 মানে কি ইয়াতে 6, গতিকে 6 লিখিলো, a2 মানে কিমান 2, গতিকে 2 3 গুণ 6, গতিকে ইয়াতে কিমান ওলাইছে 3 ওলাইছে, হল। তাৰপিছত আমি কি ওলাম, b1/b2, গতিকে ইয়াতে b1 মানে কি, b1 মানে হৈছে -3 লিখিলো, আৰু b2 মানে হৈছে ইয়াতে একো নাই মানে কি আছে 1 আছে, গতিকে ইয়াতে কি লিখিলো -1, ইয়াতে মাইনাস থাকাৰ কাৰণে মাইনাস লিখিলো, হল। গতিকে মাইনাস আৰু মাইনাস কেনসেল, গতিকে যিকোনো সংখ্যাৰ তলত কি থাকে, 1 থাকে, 1টো আমি লিখিব নালাগে, গতিকে কি হ'ব এনসার ইয়াতে 3 হল। গতিকে আৰু এটা কি ওলাম, c1/c2 ওলাম। গতিকে c1 মানে কি ইয়াতে ওপৰত আছে 10, তলত আছে কিমান, কি হ'ব 9 হ'ব। গতিকে এইটো কটাকটি কৰিব নোৱাৰো, এইটো আমাৰ এনেকে থাকিব। গতিকে চোৱাচোন এতিয়া কোনটো শর্ত ফলো কৰিছে, a1/a2 b1/b2 কি সমান হয় না নহয়, হয়, কিন্তু c1/c2 সমান নহয়। গতিকে আমাৰ এইটো শর্ত ফলো কৰিছে, আৰু এইটো শর্ত ফলো কৰিলে কি হয়, ৰেখা দুটা কি হয়, সমান্তৰাল হয়। গতিকে আমি এতিয়া লিখিম, যেহেতু মোৰ ইয়াতে ঠাই নাই, মই ইয়াতে লিখিছো, সাইডত লিখিছো, তোমালোকে তলত লিখিবা, যেহেতু a1/a2 সমান b1/b2 অসমান c1/c2, তাৰমানে a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2, বুজি পাইছা। এই দুটা সমান, কিন্তু এইটোৰ লগত মিলা নাই, সেইকাৰণে নট ইকুৱেল টু কি c1/c2। গতিকে এতেকে ৰেখা দুটাই কি লিখিম, এতেকে
ৰেখা দুটাই কি কৰিব সমান্তৰাল হ'ব অৰ্থাৎ ৰেখা দুটা সমান্তৰাল হ'ব বুলি লিখিব পাৰো বুজি পাইছা ৰেখা দুটা সমান্তৰাল হ'ব এতিয়া আমি কোৱেশ্চন নম্বৰ 3 আলোচনা কৰিম চাবা কি দি আছে a1/a2, b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগত নে অসংগত তাৰ মানে এবাৰ আমাৰ কোৱেশ্চনত 3 নম্বৰ কোৱেশ্চনত কি দি আছে আমাক সমীকৰণ দি আছে দুটা সমীকৰণ দি আছে সেই সমীকৰণৰ পৰা কি কৰিব দিছে সংগত নে অসংগত আমাক ওলাব দিছে গতিকে আমি কেনেকৈ গম পাম যে কোনটো সংগত কোনটো অসংগত গতিকে চাবা এনেকুৱা আমি যদি শর্ত আমার এই তিনিটা শর্তেই পাম কিন্তু অলপ বেলেগ এই শর্তটোত যদি a1/a2 নট ইকুয়াল টু b1/b2 পাও তেনেহলে এটো সংগত হয় এটো কি হ'ব সংগত বুলি তোমালোকে ধৰিব পাৰা যদি এনেকুৱা শর্ত পোৱা a1/a2 সমান b1/b2 সমান c1/c2 পোৱা তেনেহলে তাক কি বুলি কোৱা হয় এটো কি বুলি কোৱা হ'ব সংগত বুলি কোৱা হ'ব বুজি পাইছা কিন্তু যদি a1/a2 সমান b1/b2 নট ইকুয়াল টু c1/c2 পোৱা তেনেহলে কি অসংগত কি বুলি কয় তাক অসংগত বুলি কোৱা হয় তাৰ মানে দুটা সংগত এই দুটা শর্ত হৈছে সংগত আৰু লাস্টৰ শর্তটো কি অসংগত বুজি পাইছা এতিয়া আমি কৰিম চাবা কোনটো শর্তত মিলে চাবা 3 নম্বৰৰ 1ত কি আছে 3x + 2y = 5 আৰু 2x - 3y = কি 7 বুলি দিছে গতিকে আমি ওলাম a1/a2 প্ৰথমতে ওলাই লম a1/a2 a1 মানে কি a1 মানে হৈছে 3 a2 মানে কি 2 গতিকে এটো কটাকটি কৰিব নোৱাৰো এনেকৈ থাকিব তাৰপিছত b1/b2 b1 মানে কি b1 মানে 2 আৰু b2 মানে কি -3 গতিকে ইয়াকো আমি একো কৰিব নোৱাৰো সেই কাৰণে এটো এনেকৈ থাকিব তাৰপিছত c1/c2 চাবা ইয়াতে c1/c2 কৰাৰ আগতে আমাৰ ইয়াতে কিন্তু ইকুৱেল টু 0 নাই আমাৰ ৰৈখিক সমীকৰণৰ স্ট্যান্ডাৰ্ড ফৰ্ম হৈছে ax + by + c = 0 গতিকে ইয়াৰ পৰা আমি সেই কাৰণে কি কৰিব লাগিব এটা লাইন লিখি লব লাগিব কি কৰিম implies 3x + 2y তাৰ মানে c2 কত থাকে সমানৰ বাওফালে থাকে গতিকে এটো যেহেতু c গতিকে সমানৰ বাওফালে আনিম এটো গতিকে ইয়াতে কি হ'ব -5 প্লাস আছে ইয়াতে +2 ইফালে গুচি গলে কি হ'ব -5 = 0 এটো হল আন এটা কি হ'ব এটো 2x - 3y - 7 = 0 গতিকে +7 আছে +2 ইফালে গুচি হলে কি যাব মাইনাস হৈ যাব গতিকে আমি ইয়াতে এতিয়া কি কৰিম c1/c2 ওলাব পাৰিম c1 মানে কি c1 মানে হৈছে এটো -5 গতিকে কি হ'ব ওপৰত -5 লিখিলো আৰু তলত কি লিখিম c2 মানে হৈছে -7 গতিকে ইয়াৰ পৰা কি লিখিম -7 লিখিম গতিকে মাইনাস আৰু মাইনাস ক্যান্সেল গতিকে কি থাকিব 5/7 থাকিব হল এতিয়া চোন কোনটো শর্ত ফলো কৰিছে ইয়াতে ওলাইছে আমাৰ a1/a2 ওলাইছে কি 3/2 আৰু b1/b2 ওলাইছে 2/-3 গতিকে এই দুটো ইকুয়াল ওলাইছে নেকি ওলোৱা নাই গতিকে এইটো শর্ত ফলো কৰিছে এইটো শর্ত ফলো কৰিলে কি সংগত হয় গতিকে আমি লিখিম এতিয়া যেহেতু a1/a2 not equal to b1/b2 এতেকে লিখিম এতেকে সমীকরণ জোর মানে দুটা সমীকরণ দিছে সেই কারণে জোর সমীকরণ জোর কি হয় সংগত হয় এইটো শর্ত ফলো কৰিলে কি হয় সংগত হয় বুলি আমি জানো গতিকে এইটো কি হ'ব সমীকরণ জোর সংগত বুজি পাইছা এটো আমাৰ উত্তৰ এতিয়া আমি 3 নম্বৰৰ দুইটো আলোচনা কৰিম চাবা 3 নম্বৰৰ দুইত কি দি আছে 3 নম্বৰৰ দুইত দি আছে 2x - 3y = 8 আৰু এটা কি দি আছে 4x - 6y = 9 গতিকে এনেকুৱা থাকিলে আমি কি কৰিব লাগিব প্ৰথমতে এটা লাইন লিখি লম 2x - 3y + 8 ইফালে ললে কি হ'ব -8 = 0 আন এটা কি হ'ব ইয়াৰ পৰা 4x - 6y + 9 আছে +9 টো ইফালে গুচি গলে -9 = 0 গতিকে আমি এনেকুৱা স্ট্যান্ডার্ড ফর্ম যেটো আছে এনেকুৱা বনালো হল এতিয়া আমি কি কৰিম a1/a2 ওলাম গতিকে a1 মানে কি a1 মানে হৈছে 2 আৰু a2 মানে হৈছে 4 গতিকে আমি এটো ভাঙিব পাৰো 2 2 গুণ 4 গতিকে তলত হ'ব 2 ওপৰত একো নাই মানে 1 হল তাৰ পিছত b1/b2 b1 মানে কি b1 মানে হৈছে -3 চাবা ইয়াতে -3 লিখিলো আৰু b2 মানে কি -6 ইয়াতে মাইনাস আছে গতিকে -6 মাইনাস মাইনাস ক্যান্সেল 3 2 গুণ 6 তলত হ'ব 2 ওপৰত একো নাই মানে কি আছে 1 আছে হল তাৰ পিছত আকৌ কি কৰিম c1/c2 কৰিম চাবা তে c1 মানে কি ইয়াতে c1 মানে হৈছে -8 গতিকে মই ইয়াতে -8 লিখিলো আৰু c2 মানে কি -9 গতিকে কেৱল ইয়াতে মাইনাস আৰু মাইনাস ক্যান্সেল কৰিব পাৰিম কিন্তু সংখ্যা দুটা কটাকটি কৰিব নোৱাৰিম সেই কাৰণে কি লিখিম 8/9 হল চোৱাচোন তোমালোকে এটো কোনটো শর্ত মিলিছে a1/a2 আৰু b1/b2 কি হয় সমান হয় কিন্তু c1/c2 কি হয়
সমান নহয় গতিকে এইটো শর্ত মিলিছে আৰু এইটো শর্ত মিলিলে কি হয় অসংগত হয় গতিকে আমি লিখিম এতিয়া যেহেতু a1 by a2 সমান সমান b1 by b2 not equal c1 by c2 এতেকে কি লিখিম রৈখিক সমীকরণ জোর রৈখিক সমীকরণ জোর কি হবো সংগত হবো না অসংগত হবো অসংগত হবো এইটো শর্ত হলে কি হয় অসংগত হয় গতিকে কি লিখিম অসংগত অসংগত বুঝি পাইছা এইটো আমাৰ উত্তৰ তোমালোকে আগৰ উত্তৰটো তো কি কৰিবা সমীকৰণ জোৰৰ আগত এটা ৰৈখিক বুলি লিখি লবা ৰৈখিক সমীকৰণ জোৰ অসংগত কাৰণ কোশ্চেনটোত কি কৈছে ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগত সংগত ৰৈখিক বুলি কৈছে সেই কাৰণে ৰৈখিক তোমালোকে ব্যৱহাৰ কৰিবা বুঝি পাইছা এইটো আমাৰ উত্তৰ এতিয়া আমি 3 নম্বৰৰ 3টো আলোচনা কৰিম চাবা কি দি আছে 3 নম্বৰৰ 3ত দি আছে 3/2x plus 5/3y সমান সমান 7 দি আছে গতিকে আমি এটো কি কৰিম চাবা ইয়াতে 3/2x plus 5/3y minus 7 সমান সমান 0 বুলি লিখিব পাৰো হল আন এটা সমীকৰণ কি দি আছে 9x minus 10y সমান সমান 14 দি আছে গতিকে আমি এটো কি কৰিম 9x minus 10y minus 14 সমান সমান 0 গতিকে এতিয়া আমি কি কৰিম a1 by a2 লাম a1 by a2 সমান সমান a1 মানে কি a1 মানে হৈছে 3/2 গতিকে মই ইয়াতে 3/2 লিখিলো আৰু a2 মানে কি a2 মানে হৈছে 9 হল এতিয়া আমি কি কৰিম এটো হৈছে মেইন হৰণৰ ঠাইত কি লিখিব পাৰিম পূৰণ লিখি তলৰ সংখ্যাটো কি কৰি দিব লাগে উলটাই দিব লাগে গতিকে প্ৰথমতে মই সমান সমান ওপৰত কি আছে 3/2 আছে 3/2 লিখিলো হল এটো লিখিলো এতিয়া মেইন হৰণৰ ঠাইত পূৰণ দিলো পূৰণ লিখাৰ পাছত কি হয় তলৰ সংখ্যাটো কি হয় উলটাই যায় এতিয়া তলৰ সংখ্যাটো কেনেকৈ উলটাব চাবা নৰ তলত কি আছে যিকোনো সংখ্যাৰ তলত 1 থাকে গতিকে ইয়াতে এটা 1 আছে গতিকে ওপৰত গুচি যাব 1 তলত আহি যাব 9 বুজি পাইছা এটো আমাৰ এনেকৈ কৰিব পাৰিম বুজি পাইছা না নাই এতিয়া আমি চাবা এটো মাজত পূৰণ আছে গতিকে 3 গুণ 9 গতিকে ইয়াতে তলত কি হ'ব 3 2 গুণ 6 হ'ব আৰু ওপৰত 1 হ'ব গতিকে 1/6 ওলাইছে হল তাৰ পিছত আমি b1 by b2 কৰিম b1 by b2 চাবা কি হ'ব b1 মানে কি b1 মানে হৈছে 5/3 গতিকে মই ইয়াতে কি লিখিম 5/3 লিখিলো আৰু b2 মানে কি b2 মানে হৈছে -10 গতিকে মই ইয়াতে কি লিখিব পাৰো -10 লিখিব পাৰো হল এতিয়া আমি এটো সমাধান কৰিম ইয়াতে 5/3 আছে 5/3 লিখিলো এটো মেইন হৰণৰ ঠাইত পূৰণ লিখিলো তলৰ সংখ্যাটো উলটাই যাব গতিকে তলত 1 আছে গতিকে 1 টো গুচি যাব ওপৰত তলত আহি যাব -10 হল এতিয়া আমি ইয়াতে কটাকটি কৰিব পাৰিম 5 2 গুণ 10 গতিকে ওপৰত থাকিব 1 আৰু তলত থাকিব 3 2 গুণ 6 আৰু ইয়াতে এটা মাইনাস আছে গতিকে ইয়াতে এটা মাইনাস লিখিব পাৰো হল এতিয়া আমাৰ c1 by c2 কৰিম c1 by c2 গতিকে c1 মানে কি c1 মানে হৈছে -7 আৰু c2 মানে কি c2 মানে হৈছে -14 গতিকে মাইনাস আৰু মাইনাস ক্যান্সেল গতিকে 7 2 গুণ 14 তো গতিকে তলত থাকিল 2 ওপৰত একো নাই মানে কি আছে 1 আছে গতিকে 1/2 ওলাইছে গতিকে তোমালোকে চোৱাচোন এতিয়া কোনটো শর্ত মিলিছে a1 by a2 আৰু b1 by b2 মিলিছে নেকি মিলা নাই কাৰণ এটা ওলাইছে 1/6 এটা ওলাইছে 1/6 অৰ্থাৎ -1/6 ওলাইছে এটা প্লাস ওলাইছে এটা মাইনাস ওলাইছে এই কারণে দুটো বেলেগ বেলেগ এই কারণে আমাৰ কি হ'ব এইটো শর্তত কি হয় সংগত হয় গতিকে আমি এতিয়া লিখিম যেহেতু a1 by a2 not equal to b1 by b2 এতেকে রৈখিক সমীকরণ জোর কি সংগত গতিকে কি লিখিম মই সংগত বুলি মই লিখিম বুজি পাইছা এটো আমাৰ উত্তৰ এতিয়া আমি 3 নম্বৰৰ 4টো আলোচনা কৰিম চাবা কি দি আছে 3 নম্বৰৰ 4ত দি আছে 5x - 3y = 11 দি আছে গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম 5x - 3y - 11 = 0 প্লাস আছে ইফালে গুচি গলে কি হয় মাইনাস হৈ যায় এই কাৰণে এটো লিখিলো আন এটা কি দি আছে সমীকৰণ -10x plus 6y = -22 দি আছে গতিকে ইয়াতে আমি কি লিখিব পাৰিম ইমপ্লাইজ -10x plus 6y -22 আছে -2 ইফালে গুচি গলে কি হৈ যাব প্লাস গতিকে +22 = 0 বুলি লিখিব পাৰো হল এতিয়া আমি কোনটো কন্ডিশনত মিলে চাম a1 by a2 সমান কৰিম a1 by a2 মানে কি হ'ব a1 মানে কি 5 গতিকে মই ওপৰত লিখিলো 5 আৰু তলত লিখিম কি -10 গতিকে ইয়াতে তলত -10 লিখিম কাৰণ a2 মানে হৈছে -10 গতিকে 5 2 গুণ 10 তলত হ'ব 2 ওপৰত হ'ব 1 ইয়াতে মাইনাস আছে গতিকে ইয়াতে এটা মাইনাস দি দিলো হল তাৰ পিছত b1 by b2 হল তাৰ পিছত b1 by b2 কি কৰিম চাবা b1 মানে কি b1 মানে হৈছে -3 ইয়াতে হ'ব -3 আৰু ইয়াতে হ'ব কি +6 অৰ্থাৎ 6
এতিয়া আমি কি কৰিম চাবা 3 2 গুণ কিমান 6 3 2 গুণ 6 গতিকে তলত কিমান থাকিব 2 ওপৰত থাকিব কিমান একো নাই মানে 1 আছে আৰু ইয়াতে মাইনাস আছে কাৰণে ইয়াতে এটা মাইনাস লিখিব পাৰিম হল তাৰ পিছত C1/C2 মানে কি C1 মানে হৈছে -11 গতিকে মই -11 লিখিলো আৰু C2 মানে কি C2 মানে হৈছে 22 গতিকে মই 22 লিখিলো হল 11 2 গুণ 22 তলত থাকিব 2 ওপৰত থাকিব কি -1 গতিকে চাবাচোন এইটো মানে আমি এনেকে লিখিব পাৰিম না নাই এইটো 2 1 ইয়াতে মাজত মাইনাস দিলু ইয়াতেও মই এনেকে লিখিব পাৰিম এটুকো মই এনেকে লিখিব পাৰিম গতিকে তিনিওটা কি হয় একে হয় গতিকে তিনিওটা একে হলে কোনটো শর্ত হয় তিনিওটা যদি একে হয় অর্থাৎ সমান হয় সংগত হয় গতিকে আমি লিখিম এতেকে অর্থাৎ যেহেতু a1/a2 সমান সমান b1/b2 সমান সমান c1/c2 এতেকে রৈখিক সমীকরণ জোর কি হবো সংগত হব কারণ এইটো শর্তত কি হয় সংগত হয় এইটো আমাৰ উত্তৰ বুজি পাইছা এতিয়া আমি 3 নম্বৰৰ 5টো আলোচনা কৰিম চাবা 3 নম্বৰৰ 5ত কি দি আছে 4/3x + 2y = 8 দি আছে গতিকে প্ৰথমতে মই কি কৰিম 4/3x + 2y - 8 = 0 বুলি লিখিব পাৰো কাৰণ +8 ইফালে গুচি গলে কি হ'ব -8 হৈ যাব হল = 0 হল তাৰ পিছত আৰু এটা কি দি আছে সমীকৰণ 2x + 3y = কি দি আছে 12 দি আছে গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম 2x + 3y + 12 ইফালে গুচি গলে -12 = 0 বুলি লিখিব পাৰো হল এতিয়া চাবা আমি কি কৰিম a1/a2 লিখিম a1/a2 ওলাম a1 মানে কি a1 মানে হৈছে 4/3 গতিকে মই ইয়াৰ পৰা কি লিখিম 4/3 থাকিব ওপৰত আৰু a2 মানে কি 2 গতিকে মই এইটো এনেকে লিখিম হল এতিয়া চাবা এইটো লিখি এইটো মেইন হৰণৰ ঠাইত পূৰণ লিখি তলৰ সংখ্যাটো উলটাই দিম গতিকে থাকিব কি 4/3 পূৰণ লিখিলো মেইন হৰণৰ ঠাইত পূৰণ লিখি এইটো সংখ্যা উলটাই দিম গতিকে তলত কি আছে 1 আছে গতিকে 1 টো গুচি যাব ওপৰত আৰু 2 টো আহি যাব কি তলত হল এতিয়া আমি কটাকটি কৰিব পাৰিম 2 2 গুণ 4 হল তাৰ পিছত 2 1 গুণ 2 3 থাকিব তলত তোমালোকে যদি কটাকটি বুজা নাই এইবিলাক তোমালোকে মোৰ বেসিক ক্যালকুলেশনৰ ভিডিও চাবা প্লেলিস্টত গৈ তাতে চাবা তোমালোকে এইটো বুজি পাবা তাৰ পিছত আমি কি কৰিম এতিয়া b1/b2 ওলাম গতিকে b1 মানে কি b1 মানে হৈছে 2 গতিকে মই ওপৰত 2 লিখিলো আৰু তলত কি হ'ব 3 গতিকে তলত 3 হ'ব গতিকে ইয়াতে আৰু মেক কৰিব নোৱাৰো সেইকাৰণে ইয়াতে স্টপ তাৰ পিছত c1/c2 গতিকে c1 মানে কি ইয়াতে c1 মানে হৈছে -8 গতিকে মই ইয়াতে -8 লিখিলো আৰু c2 মানে কি c2 মানে হৈছে -12 গতিকে এনেকে লিখিব পাৰো গতিকে ইয়াতে মাইনাস আৰু মাইনাস ক্যান্সেল গতিকে এতিয়া আমি কি কৰিম এটো কটাকটি কৰিব পাৰো না নাই পাৰো কাৰণ দুয়োটা সংখ্যা কি হয় 2 এৰে হৰণ যায় গতিকে যেহেতু 2 এৰে হৰণ যায় 2 কিমান গুণ 8 2 4 গুণ 8 হল 2 কিমান গুণ 12 2 6 গুণ 12 আকৌ দুয়োটা সংখ্যা কি হয় 2 এৰে হৰণ যায় 2 2 গুণ 4 2 3 গুণ 6 হল গতিকে উত্তৰ আমাৰ কিমান ওলাইছে উত্তৰ আমাৰ ওলাইছে ওপৰত থাকিব 2 আৰু তলত থাকিব কিমান 3 গতিকে आंसर আমাৰ 2/3 ওলাইছে গতিকে চাওচোন এতিয়া এটোৰ 2/3 ওলাইছে এটোৰ 2/3 ওলাইছে এটোৰ 2/3 ওলাইছে গতিকে গোটেইকেইটা কি হয় সমান গতিকে গোটেইকেইটা সমান হলে কি হয় সংগত হয় গতিকে আমি কি লিখিম এতিয়া শর্তটো যেহেতু মোৰ ঠাই নাই সেইকাৰণে মই সাইডত লিখিম যেহেতু কি হ'ব a1/a2 সমান সমান b1/b2 সমান সমান c1/c2 এতেকে রৈখিক সমীকরণ জোর কি হব সংগত হব তার মানে ইয়াৰ পৰা তোমালোকে কি বুজি পালা যেতিয়া তোমালোকক সংগত নে অসংগত বুলি কব তোমালোকে এনেকুৱা ওলাবা a1/a2 b1/b2 c1/c2 লবা তাৰ পিছত চাবা কোনটো শর্ত ফলো কৰিছে যদি এই দুটা শর্ত ফলো কৰে সংগত বুলি লিখিবা এইটো শর্ত ফলো কৰিলে অসংগত বুলি লিখিবা হল আন এটা কোশ্চেন আছিল আমাৰ 2 নম্বৰ কোশ্চেনত যদি কোশ্চেনত দিয়া থাকে যে দুডাল ৰেখাই অৰ্থাৎ দুটা ৰেখাই এটা বিন্দুত কাটিছে নে দুডাল ৰেখা সমান্তৰাল নে দুটা বিন্দুত মিলিত হৈছে বুজি পাইছা তেনেহলে আমাক কি হ'ব আমাক এনেকুৱা ওলাম তো মানে সংগত বুলি কলেও এইটো a1/a2 b1/b2 c1/c2 ওলাম বা কোশ্চেনত যদি দিয়া থাকে ৰেখা দুটাই এটা বিন্দুত কাটিছে নে ৰেখা দুডাল সমান্তৰাল নে ৰেখা দুডাল মিলিত হৈছে গতিকে এনেকুৱা থাকিলেও কি ওলাম এনেকুৱা a1/a2 b1/b2 c1/c2 ওলাম গতিকে যদি এইটো শর্ত কৰে তেনেহলে ৰেখা দুডাল কি হয় এটা বিন্দুত কাটিছে বুলি বুজি পাবা আৰু যদি এইটো শর্ত ফলো কৰে তেনেহলে ৰেখা দুডাল কি হয় একেলগ থাকে অৰ্থাৎ লগ লাগে আৰু যদি এনেকুৱা শর্ত থাকে তেনেহলে ৰেখা দুডাল কি হয় সমান্তৰাল হয় অৰ্থাৎ কোনো ধৰণৰ কটাকটি নকৰে বুজি পাইছা আমাক কেতিয়া a1/a2 b1/b2 c1/c2 ওলাব লাগে বুজি পাইছা
সংগত বুলি ক'লে ওলাবা। আন এটা হৈছে ৰেখা দুডাল এটা বিন্দুত কাটিছে নে ৰেখা দুডাল মিলিত হৈছে নে ৰেখা দুডাল সমান্তৰাল আছে না নাই বুলি যদি সোধে তেনেহ'লে তোমালোকে এনেকে কৰিব লাগিব। হল, যদি ভিডিঅ'টোৰ পৰা অলপ হলে উপকৃত হোৱা বুলি ভাবিছা তেনেহ'লে ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ তোমালোকৰ এটা ছাবস্ক্ৰাইবে মোক আগন্তুক ভিডিঅ' বনাবলৈ উৎসাহ প্ৰদান কৰে, অৰ্থাৎ মটিভেশ্যন আগবঢ়ায়। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিঅ' আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশ্যন পাই যোৱা। ধন্যবাদ, পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত।